ৰাজ্যত উন্নয়নৰ সুনামি একাংশ ৰাস্তাইহে সুনামিক কৰিছে বদনামি এইটো বিজেপিৰ বিধায়ক উৎপল বৰাৰ সমষ্টি গহপুৰৰ ৰাস্তা উন্নয়নৰ ধুমুহাই উৰুৱাই দিলে হবলা পথটোৰে চোৱা প্ৰথমে শুনক পথটোৰ এই অৱস্থা হোৱাৰ কাৰণ তেওঁলোকে টকা খোৱাত খালি হেৰি কৰিলে ৰাস্তাটো কাৰণে আমাৰ ৰাইজৰ সুবিধা কোনো নকৰিলে গহপুৰৰ ব্ৰহ্মাজান জালুকবাৰী সংযোগী পথ এইটো পথটোৰে ৰেহ ৰূপে জ্বলা কলা খুৱাইছে ৰাইজক কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষৰ এইবোৰ চাবলৈ সময় নাই কিন্তু ৰাস্তাটো এবছৰ নহওঁতেনে যিজন ঠিকাদাৰ বনাইছে কি পংকজ হাজৰিকানে মই নাজানো কিন্তু পংকজ হাজৰিকা ঠিকাদাৰ আমি পোৱাতে এতিয়া দেখুৱালেহেঁতেন এই ৰাস্তাটো কি হিচাপে বনালে কিন্তু তেওঁলোকে নেদেখে নেকি এই ৰাস্তাটোৰ বিষয়ে এই ৰাস্তাটো চাবলৈ নাহে কেলে আজি আহোঁতে গম পালেহেঁতেন ৰাস্তাটো কি অৱস্থা হৈছে ৰাইজে পথটোৰ মেৰামতিৰ বাবে কৰ্তৃপক্ষক জয় দিও কাকুতি কৰিছে চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ ৰাস্তাটো অতি সোনকালে ভাল কৰিব লাগে এইটো বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ডৰ পথ তামুলপুৰ জিলাৰ তামুলপুৰৰ নাৰায়ণপুৰ লাওপৰা সংযোগী মুখ্য পথ এইটো যোৱা ৮-৯ বছৰে পথটোৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিটিচি প্ৰশাসনে আজি প্ৰায় ২ বছৰৰ পৰা হ'ব বুলি শুনি আছোঁ কিন্তু এতিয়ালৈকে ৰাস্তা একো মেৰামতি হোৱা নাই আজি ৮ বছৰ ধৰি এইটো ৰাস্তা এনেকৈ অৱস্থা এই পথেৰে বাছ চলিবলৈ এৰিলে এতিয়া ৰাইজে পথটোৰ উন্নয়নৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে বিটিআৰৰ নাগৰিজুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পথটো মন্ত্ৰী অজন্তা নেওগে মেৰামতিৰ আশ্বাস দিছিল পিছে মন্ত্ৰীৰ আশ্বাস ধোঁৱাচাঙত উঠিল যে আমি এবাৰ চৰকাৰক ভোট নিদিওঁ আৰু কেইদিনমান আগত ইয়াতে মাননীয় অজন্তা নেওগদেৱ আহি গৈছিল তেওঁ আহি আমাক এনেকুৱা ভুৱা মিছা আশা দি গৈছে কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই যে আমি এবাৰ চৰকাৰক ভোট নিদিওঁ আৰু কেইদিনমান আগত ইয়াতে মাননীয় অজন্তা নেওগদেৱ আহি গৈছিল তেওঁ আহি আমাক এনেকুৱা ভুৱা মিছা আশা দি গৈছে কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই পথ মেৰামতি নকৰিলে নাৰায়ণপুৰ লাওপৰা সংযোগী পথৰ দাঁতি কাষৰীয়া ৰাইজে ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে এইটো পুখুৰী নহয় আকৌ দক্ষিণ কামৰূপৰ উত্তৰ চৌধুৰী পামৰ পৰা ৰাংগাপানী সংযোগী পথহে বিধায়ক নন্দিতা দাসৰ সমষ্টি বকুৰ পথ এইটো বাইদেউ ৰাস্তাটো নিৰ্মাণ কৰি দিব বুলি ভাবি নিৰ্বাচনৰ সময়ত ভোটাৰে বহু কিবা কিবি ত্যাগ কৰিছিল এতিয়ালৈকে কামহে নহ'ল আৰু নন্দিতা বাইদেউক মোক পইচা হাতছিল আমাৰ ৰাইজৰ বিলাক পইচা হাতছিল কিন্তু সিহঁতে ভোট দিছো তাক পইচা লোৱা নাই সেই ৰাস্তাৰ কাম কৰি দিব কিন্তু আজিলৈকে নন্দিতা বাইদেউ আমাৰ ইয়াতে দায় নকৰে নিৰুপায় ৰাইজে মৰণত শৰণ দি এই ৰাস্তাৰে অহা যোৱা কৰি আছে কেতিয়াবা উন্নয়নৰ শিলাবৃষ্টি হ'লে দুই এটা শিল পথটোত পৰিব বুলি আশা কৰি আছে 10 বছৰৰ পৰা এইটো ৰাস্তা বহুত খাৰাপ হৈ আছে মানে এইটো কোনো পঞ্চায়তৰ প্ৰতিনিধিৰ চকুত নপৰে এতিয়া চাওঁহক উন্নয়নৰ পাৰ্শ্বক্ৰিয়া হাইলাকান্দিত পথ নিৰ্মাণ হৈ থকাৰ পৰিণতি এয়া ৰাস্তাৰ মাজত একাঠু পানী অসম মালাৰ আঁচনিৰে হাইলাকান্দি শিলচৰ সংযোগী পথ নিৰ্মাণ হৈ থকাৰ বাবে পানীত বুৰিছে ৰাস্তাৰে চোৱা হাইলাকান্দিৰ ভাউৰঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ইংলেইপাৰ গাঁৱত উন্নয়নৰ প্ৰভাৱ এয়া পথ নিৰ্মাণ চলি থকাৰ বাবে মাটিৰে বন্ধ কৰি দিছে কালভাৰ্টবোৰ সেই পানীত বুৰিছে ৰাস্তাটো ৰামচন্দী নিমাইচানপুৰৰ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য দিলৱাৰ হুছেইন বৰভূঞাই অঞ্চলটো পৰিদৰ্শন কৰি নিৰ্মাণকাৰীক পানী ওলাই যোৱাৰ ব্যৱস্থা কৰি দিবলৈ আৰু জিলা বিষয়ে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় হামলাৰ কাম চলি আছে তেওঁলোকৰ নেগলিজেন্সিৰ কাৰণে ইয়াতে কালভাৰ্টটো ব্লক হৈছে ব্লক হোৱাৰ কাৰণে ইয়াতে পুৰা জলমগ্ন হৈ গৈছে পানীৰ কৃত্ৰিম বানত দেখা হৈছে আপোনালোকৰ মাধ্যমত আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু আসাম মালাৰ কাম যি কনষ্ট্ৰাকশ্যন কৰি আছে তেওঁলোক আমি আহ্বান জনাইছোঁ যে এজ আৰ্লি এজ পচিবল তেওঁলোকে ব্লকেটটো খুলি দি মানুহৰ অহা যোৱাৰ ব্যৱস্থা কৰি দিয়ক এই ৰাজ্যৰ পথ ঘাটৰ নমুনাহে মাত্ৰ সমষ্টিয়ে এনে বহু পথ ঘাটৰ সৈতে ৰাইজে অভ্যস্ত হৈ পৰিছে দিছপুৰৰ পৰা কিন্তু উন্নয়নৰ চেউখন ঠিকেই বজাই আছে ব্যুৰ' ৰিপৰ্ট NKTV+